অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ এক কথা ধুমুহাৰ সৃষ্টি কৰিছে ভাইমন্দা জুবিনৰ প্ৰথম প্ৰতিক্ৰিয়া কি ভাল লাগিছে কাৰণ কেইবাটাও বছৰ লাগিলে চিনেমাখন প্ৰস্তুত কৰি উলিয়াবৰ কাৰণে আৰু যিসকলে কাম কৰিছে মই নিজে দেখিছোঁ যথেষ্ট কষ্ট কৰিছে সদায় বহি বহি আৰু বহুত বেছি কেৰেক্টাৰ চিনেমাখনত কাৰণ ভাইমন্দাই বহুত মানুহ লগ পাইছে লাইফত জীৱনত বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মানুহ তেওঁ লগ পাইছে পাৰ্চনেলিটিজ আৰু মোৰে সৌভাগ্য যে মই তেওঁৰ 9খনকৈ ছবি মই সংগীত কৰিছোঁ আৰু 2খন ছবিত মই অভিনয় কৰিছোঁ আৰু সেইবিলাক সেই স্মৃতি হৈ থাকি যাব সদায় আৰু মানুহে যে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে চিনেমাখন যদিও বায়'পিক চিনেমা কম হয় অসমত তথাপি মানুহে যে আদৰি লৈছে সেইটো এটা ডাঙৰ কথা আৰু সেইটো এটা খুবেই এটা ভাল খবৰ সকলোৰে কাৰণে আমাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীৰ কাৰণে মই অতিকে সুখী জুবিন এই ভাইমন্দা ছবিখন দৰ্শকে আদৰি লোৱাৰ মূল যদি মই কাৰণ সোধোঁ এতিয়া প্ৰথম 3টা কাৰণ কি হ'ব পাৰে নম্বৰ 1 নম্বৰ 2 এণ্ড নম্বৰ 3 প্ৰথম কথা পৰিচালনা ভাল হৈছে ধুনীয়া পৰিচালনা কৰিছে সমীৰে আৰু যিসকলে এক্টিং কৰিছে দ্বিতীয় কথা সবেই ডেডিকেটেডলি কাম কৰিছে নিজক বিজু ফুকনৰ ৰোল যিজনে কৰিছে তেওঁ চেষ্টা কৰিছে বিজু ফুকন হ'বৰ কাৰণে যতীন বৰা যিজনে কৰিছে তেওঁ যতীন বৰা কৰিবলৈ চেষ্টা কৰিছে আৰু মোৰ কেৰেক্টাৰ কৰাজন মোৰ লগত বহি আছে আজি পাৰ্থ সি নতুন ল'ৰা একেবাৰে চ' পাৰ্থই যথেষ্ট ভাল কৰিছে মই প্ৰথম দিনা মই প্ৰিমিয়াৰ চাই পেলাই মই কৈছোঁ যে ভাল লাগিছে আৰু এজনে খুব ভাল কৰিছে আমাৰ মুনীন বৰাৰ পুত্ৰ ৰিজুৰ অভিনয় যিজনে কৰিছে গীতাৰ্থ সিও খুব ধুনীয়া কৰিছে আৰু আমাৰ মঞ্জুলা বৌৰ মুনীন্দাৰ বৌৰ কেৰেক্টাৰ যিজনী ছোৱালীয়ে কৰিছে যশস্বী তাইও বহুত ভাল কৰিছে চ' চবেই ডেডিকেটেডলি কাম কৰিছে আৰু সেইটোৱে কাৰণ বুলি ভাবোঁ আৰু এডিটিঙো ধুনীয়া হৈছে গোটেই ধুনীয়াকৈ এটা ফ্ল'ত লৈ গৈছে চিনেমাখন সৰুকালৰ পৰা একেবাৰে মানে মুনীন্দাৰ অলমষ্ট লাষ্ট ফেজ চ' এইকেইটা কাৰণ বুলি ভাবোঁ ছবিখন সফল হোৱা জুবিন ইতিমধ্যে শশাংক সমীৰে খুব আন্তৰিকতাৰে বহু বছৰ ধৰি তেখেতৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত ছবিখন অসমৰ ৰাজ্যলৈ আগবঢ়াই দিছে ছবিখন যেতিয়া নিৰ্মাণৰ অৱস্থাত আছিল বা প্ৰডাকশ্যনৰ কাম চলি আছিল তেতিয়া জুবিন গাৰ্গে ভাবিছিলেনে ছবিখন ইমান জনপ্ৰিয়তা লাভ কৰিব বুলি নহয় আমি অকণমান মানে ৰিস্ক লেভেল এটাত আছিলোঁ মই নিজে মিউজিক প্ৰডিউচাৰ চিনেমাখনৰ চ' মই যদি জড়িত গোটেইখিনি কথাত যদি মই শ্বুটিঙত বেছি মই সময় পোৱা নাছিলোঁ কাৰণ মোৰ নিজৰ চিনেমাখন লৈ লাগি আছিলোঁ মই ৰবিনালে চ' অকণমান সেই ডাইচি ফেক্টৰ এটা আছিলে কিন্তু যেতিয়া দেখিলোঁ যে মানুহে বায়'পিক ক্লিক কৰা বহুত এটা চেলেঞ্জৰ কাম আৰু বায়'পিক শব্দটো চব মানুহে বুজি নাপায় যে কিছুমানে হয়তো ভাবিব পাৰে যে এইটো ডুপ্লিকেট জুবিন গাৰ্গ ওলালে ডুপ্লিকেট যতীন বৰা ওলালে কথাটো কি কিন্তু বায়'পিকত নিজে এক্টিং নকৰে আচলতে সদায় বেলেগে কৰে যিটো কেৰেক্টাৰ সেইটো বেলেগ মানুহে কৰে চ' কিন্তু যেতিয়া মানুহে যে কিছু আদৰি লৈছে চব মানুহ আহিছে চাবলৈ ভাল ভাল কমেণ্ট দিছে চ' নিজৰ ফূৰ্তি লাগিছে খুব ভাল লাগিছে জুবিন গাৰ্গ এনেকুৱা এটা সময়ত ভাইমন্দাই ৰাইজৰ মৰম আৰু চেনেল লাভ কৰিবলৈ সক্ষম হৈছে আমি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিৰ্মাণ হোৱা মেইনলি বলিউডত যদি মই কথা ক'ব খোজোঁ যে বলিউডত নিৰ্মাণ হোৱা কিন্তু বহু বায়'পিক এই প্ৰেজেণ্ট সময়ছোৱাত বৰ্তমানৰ সময়ছোৱাত সাম্প্ৰতিক সময়ছোৱাত ফ্লপ হোৱা দেখিবলৈ পোৱা গৈছে এফালে বলিউডত বায়'পিক ফ্লপ হৈছে আৰু অসমত বায়'পিকৰ জয় জয়কাৰ অৱস্থা ঠিকেই এতিয়া মই সিদিনা এখন বিগ বেনাৰৰ ছবি ফ্লপ হৈছে কিন্তু বায়'পিক বুলিয়ে ক'ম এখন মই কেইদিনমান 3 মান আগতে চাইছোঁ এখন চাবা বুলি এখন চিনেমা ৰাইট শিৱাজীৰ পুতেক সম্ভাজীৰ লাইফৰ ওপৰত সেইখন বনাইছে চিনেমাখন বিৰাট ধুনীয়াকৈ বনাইছে কিন্তু চিনেমাখন ইমান নচলিলে মই আচৰিত পালোঁ মই বোলো ইমান ধুনীয়াকৈ বনোৱা চিনেমা এখন আৰু হিন্দী চিনেমাত মানে এটা বস্তু দেখা যায় যে জবৰদস্তি গান এটা ভৰাই দিয়ে যে বায়'পিক বনালেও জবৰদস্তি গান এটা ভৰাই দিলে কিবা এটা ভৰাই দিলে সেই চাবাখনত সেইবিলাক বস্তু নাই অকল বেকগ্ৰাউণ্ড মিউজিকৰ ফ'ল' কৰিবলৈ গোটেই চিনেমাখন গৈ আছে ধুনীয়াকৈ আৰু যুদ্ধবিলাক বিৰাট ধুনীয়াকৈ দেখুৱাইছে খৰচো কৰিছে যথেষ্ট
কিন্তু সিমান নচলিলে মই আচৰিত পালোঁ কথাটো মই ইমান ভাল হৈছে বুলি ভবা নাছিলোঁ মই এনে চাই পেলাইহে গম পাইছোঁ চ' সেইটো কি কাৰণটো কি নাজানো হয়তো বায়'পিকৰ কনচেপ্টটো এতিয়াও মানে ব্ৰেইনত অহা নাই আমাৰ ইণ্ডিয়ান মানুহৰ ভালকৈ যিটো চাউথত হয়তো আছে চাউথত বহুত বায়'পিক হৈছে আৰু অসমত বায়'পিক কম প্ৰথমটো জয়মতী বুলি ক'ব লাগিব এখন তৃতীয়খন হ'ব নেকি জয়মতী আৰু পিয়লি ফুকনৰ পিছত আৰু সাম্প্ৰতিক সময়ৰ এখনতো প্ৰথম বায়'পিক মণিৰাম দেৱানো আছে হয় জুবিন আমি এনেকৈ ভাবিব পাৰোঁ নেকি যে এই বায়'পিকখন অৰ্থাৎ ভাইমন্দা মুক্তি পোৱাৰ পিছত যিটো ৰাইজে আঁকোৱালি লৈছে বা ছবিগত যিটো ধুমুহাৰ সৃষ্টি হৈছে আমাৰ বহু চিৰনমস্য ব্যক্তি আছে আমাৰ বহু ব্যক্তিত্ব আছে যিসকল ব্যক্তিত্বৰ পৰা মানুহে শিকিব লগা আছে বুজিব লগা আছে তেওঁলোকৰ জীৱনক এটা অনুসৰণ কৰা এটা স্কোপ আছে গতিকে বায়'পিক নিৰ্মাণৰ এটা ৰাস্তা এই ছবিখনে খুলিলে বুলি নিশ্চয় ভাবিব পাৰি এই মুহূৰ্তত নিশ্চয় পাৰি অবভিয়াছলি এটা বায়'পিক আৰু মই শুনামতে ভূপেন হাজৰিকাৰ ওপৰতো এখন বায়'পিক প্লেনিং চলি আছে চ' আৰু মই জনাত প্ৰাগ নিউজো আছে ইয়াৰ লগত জড়িত আছে প্ৰাগৰ মালিক চ' বায়'পিক হোৱা উচিত আচলতে কাৰণ গোটেই জীৱন সাধনা কৰি এজন মানুহে যেতিয়া গোটেই জীৱনটো দি দিয়ে এটা জাতিৰ কাৰণে তাৰ ওপৰত এখন ছবি হোৱা উচিত মোৰ মতে নিশ্চয় জুবিন এতিয়া আমি যাম আকৌ পুনৰ সেই ভাইমন্দাৰ কথালৈ ভাইমন্দা ছবিখনত জুবিন গাৰ্গৰ চৰিত্ৰটো যেনেকৈ উপস্থাপন কৰা হৈছে সেই উপস্থাপনক লৈ কেনেকুৱা মন্তব্য সি নতুন ল'ৰা যদিও বহুত ভাল কৰিছে না মই প্ৰথমতে সুধিব খুজিছোঁ কেৰেক্টাৰটো উপস্থাপনটো লৈ পেলাই চৰিত্ৰটো উপস্থাপন তাৰপিছত মই পাৰ্থৰ লগত চৰিত্ৰটোতো এতিয়া মই ভাইমন্দাৰ লগত আটাইতকৈ বেছি কাম মই কৰিছোঁ মিউজিকেলি চ' মোকো বহুত প্ৰশ্ন কৰা হৈছিলে চিনেমাখন মানে নিৰ্মাণৰ আগে আগে মানে মোৰ স্মৃতিবিলাক কেনেকুৱা কি আছিলে ভাইমন্দাৰ লগত কেনেকুৱা ঘটনা হৈছিলে সেইবিলাক মই যিমান পাৰোঁ কৈছিলোঁ তেওঁলোকে ৰেকৰ্ড কৰি লৈছিলে তাৰপিছত তাৰ পৰা চাগে চালি জাৰি তেনেকৈ চৰিত্ৰটো তেনেকৈ কল্পনা কৰা হ'ল আৰু মই পাৰ্থক প্ৰথম যেতিয়া লগ পাওঁ তেতিয়া আৰু অকণমান টান কাম আছিলে কাৰণ মোৰ কেৰেক্টাৰটো কৰিবলৈ অকণমান টান কাৰণ মোৰ লাইফষ্টাইল বেলেগ মোৰ হেৰি বেলেগ বহাৰ পষ্টাৰ বেলেগ হেৰি বেলেগ সেইকাৰণে পাৰ্থক ক'লোঁ যে তই কেইদিনমান থাকি দে মোৰ লগত ষ্টুডিঅ'ত মই তাক ৰাখিলোঁ ষ্টুডিঅ'ত মই যেনেকৈ আগতে চোফাত শুইছিলোঁ তাক চোফাত শুব দিছোঁ মোৰ বিচনা আছে মই বিচনাত দিয়া নাই কিন্তু শুবলৈ সেইটো সি গম নাপায় আজিহে গম পাব চাগে বোলো চোফাত শু নহ'লে মাটিত শু মই ষ্টুডিঅ'ত তেনেকৈ শুইছিলোঁ আৰু সি মোক 4 দিনমান মোৰ লগত থাকি মই কেনেকৈ কাম কৰোঁ তেতিয়া মোৰ কাম চলি আছিলে মই ৰেকৰ্ডিঙৰ কাম কৰি আছোঁ চ' সি পূৰা পৰ্যবেক্ষণ কৰিছে মোক কৰি পেলাই তাৰপিছত সি কেৰেক্টাৰটো উপস্থাপন কৰিছে তেনেকৈ সেইকাৰণে হয়তো বহুত একে লাগিছে নিজৰ চৰিত্ৰটো ৰূপালী পৰ্দাত দেখি বা চিত্ৰগৃহত দেখি কেনেকুৱা অনুভৱ হৈছে জুবিন গাৰ্গৰ ভাল লাগিছে কাৰণ বায়'পিক হিচাপে মোৰ কেৰেক্টাৰটো তাত এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ চিনেমাখনত চ' মই চাবলৈ ৰৈ আছিলোঁ আচলতে মই সেইকাৰণে মই প্ৰিমিয়াৰৰ আগতে মই চিনেমাখন চোৱা নাই আচ্ছা মোক কৈ আছিলে সিহঁতে যে এবাৰ চাওক মই বোলো নাই মই প্ৰিমিয়াৰতে চাম একজেক্টলি একদম প্ৰিমিয়াৰত চাইছোঁ মই চাই পেলাই ওলাই গৈছোঁ আৰু যথেষ্ট আনন্দ মনেৰে ওলাই গৈছোঁ নিশ্চয় জুবিন মই যদি পোনপটীয়াকৈ সোধোঁ যে 100 নম্বৰ মই দিব খুজিছোঁ যে চৰিত্ৰটো কেনেকৈ ৰূপায়ণ কৰা হৈছে বা ছবিখনত কেনেকৈ প্ৰেজেণ্ট কৰা হৈছে সমগ্ৰ চৰিত্ৰটো তে 100ৰ ভিতৰত আপুনি শশাংক চুমুৰীয়াক কিমান নম্বৰ দিব খুজিব মোৰ পোনপটীয়া প্ৰশ্ন 80টো দিমেই বাৰু 80 অকণমানটো থাকি যায় অকণমান থাকিব ক'ৰবাত অকণমান থাকি যায় কিন্তু যথেষ্ট ভালকৈ কৰিছে আৰু অকল মোৰ কেৰেক্টাৰটো বুলি নহয় প্ৰত্যেকটো কেৰেক্টাৰেই মানে ধুনীয়াকৈ ওলাই আহিছে চিনেমাখনত আৰু মানুহে বুজি পাইছে যে এজন মানুহ সেইটোহে সেই বুজি পোৱাটো বৰ মানে ডাঙৰ কথা এইটো বুজোৱাটো মই আলোচনা কৰি থাকিম খন্তে সময় বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল কেৱল প্ৰাগ নিউজত আজি জুবিন গাৰ্গ জুবিন তোমাৰ ওচৰলৈ আহিম মই যাব খুজিছোঁ পাৰ্থপ্ৰতিম হাজৰিকাৰ ওচৰলৈ পাৰ্থ মই পুনৰবাৰ তোমাক আন্তৰিকভাৱে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যে ছবিখন ৰাইজে আঁকোৱালি লৈছে আৰু ভাইমন্দাৰ জীৱনত জুবিন গাৰ্গৰ গীত জুবিন গাৰ্গৰ সংগীত এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বিশেষকৈ ছবিসমূহৰ ক্ষেত্ৰত আৰু সেইগৰাকী জুবিন গাৰ্গৰ চৰিত্ৰই তুমি অভিনয় কৰিছা ভাইমন্দাত কেনেকুৱা অনুভৱ প্ৰথম ৰিয়েকশ্যন সেই অদ্ভুত মানে
মোৰ অলপ ভয় লাগি আছে এতিয়া কিন্তু এটা বৰ বেলেগ ধৰণৰ অনুভৱ মই কৰি থাকোঁতে কাৰোবাৰটো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ কিন্তু প্ৰিমিয়াৰৰ পিছত ৰিলিজ হোৱাৰ পিছত আৰু বিশেষকৈ ফিল্মখন যেতিয়া শেষ হয় আমি হল ভিজিট কৰিছোঁ মানুহবিলাকক আমি লগ পাইছোঁ এইটো অলপ মানে এতিয়া মোৰ বুজাই ক'বৰ কাৰণে অসুবিধাই হৈছে ইটছ লাইক চাৰিয়েল এটা এক্সপিৰিয়েঞ্চ জুবিন গাৰ্গ কি অসমৰ কাৰণে কেনেকুৱা এটা ইম'চন এইটোতো সকলোৱে জানে আৰু মই নাই পোৱা একেবাৰে লগ পোৱা নাই আৰু মই ওচৰৰ পৰাও দেখা পোৱা নাই মানে এনেকুৱা নহয় বোলে জুবিন দাই তাত আছে মই ইয়াৰ পৰা দেখিছোঁ সেই 5 দিনতে মই লগ পাইছোঁ প্ৰথম যেতিয়া তোমাক কোৱা হৈছিল যে জুবিন গাৰ্গৰ চৰিত্ৰত অভিনয় কৰিব লাগে বাকীসকল অভিনেতা অভিনেত্ৰী বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰিছে কিন্তু জুবিন গাৰ্গৰ চৰিত্ৰত অভিনয় কৰাটো আটাইতকৈ বেছি কনফিউজ বা আটাইতকৈ বেছি ডিফিকাল্ট এইবাবেই জুবিন গাৰ্গে নিজেই কৈছে যে জুবিন গাৰ্গৰ গোটেই আদব কায়দা লিভিং ষ্টাইলে খুব বৈচিত্ৰ্যময় আনৰ লগত জুবিন গাৰ্গ কেতিয়াও তুলনা নহয় কণ্ঠৰ ফালৰ পৰা তুলনা নহয় আৰু বাকী কাম কাজবিলাকৰ পৰা জুবিন গাৰ্গৰ লগত বেলেগৰ তুলনা কৰিব নোৱাৰি গতিকে এনে এটা তুলনাবিহীন কেৰেক্টাৰক ছবি জগতত উপস্থাপন কৰিবলৈ গৈ প্ৰথম কি তুমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলা প্ৰথমতেতো দ্য আইডিয়া আই হেভ টু প্লে জুবিন গাৰ্গ সেই বস্তুটো এই আইডিয়াটোৱে মই বহুত দিন একদমে একচেপ্টেই কৰিব পৰা নাছিলোঁ কিন্তু মই জুবিন গাৰ্গ কৰিব লাগে প্ৰথমটো মই কৈছোঁ যে মই প্ৰথমতে ভাবিছোঁ মোক জুবিন গাৰ্গ কৰিবলৈ কেলৈ কৈছে মই এইটো ক'লা মোলা মানুহ জুবিন গাৰ্গ ইমান ধুনীয়া মানুহ কাৰণ মানে সৰুৰ পৰা জুবিন গাৰ্গক যেনেকৈ দেখি আহিছোঁ ইমান ধুনীয়া মানুহ এজন কেতিয়াও এইটো মনলৈ অহাই নাই কি মই জুবিন গাৰ্গৰ নিচিনা নেকি দেখিবলৈ বুলি প্ৰথমতে সেইটোৱে আহিছে মোৰ তাৰপিছত মই ভাবিছোঁ ঠিক আছে কাষ্টিং ইমানখিনি মানুহে কিবা কিবি চিন্তা কৰিতো কৈছে প্ৰথম অফাৰটো কোনে দিছিলে তোমাক মোক কোনোবা এজন এডিয়ে ফোন কৰিছিলে তাৰপিছত শশাংক দা গৈছে মোক চাব শশাংক দা নহয় শ্যামন্তক দা গৈছে মোৰ এখন ফিল্মৰ কাম চলি আছিলে যোৰহাটত শ্যামন্ত দাক লগ পাইছোঁ মই আহিছোঁ গা ধুই দীঘল চুলি তুলি তিতি আছে বহিছোঁ আহিছে আৰু মোক তেওঁ চাই পেলাই প্ৰথম তেখেতেই চাইছে হ'ব মোক হিচাপত প্ৰত্যক্ষভাৱে তাৰপাছত সমীৰ দাৰ লগত কথা পাতিছোঁ তেনেকৈয়ে আগবাঢ়িছে আৰু কামখিনি কেনেকৈ জুবিন গাৰ্গক ফ'ল' কৰিলা তুমি মই ইয়াত নাথাকোঁ মই থাকোঁ দিল্লীত থাকোঁতে মইতো প্ৰথমতে কি আৰু তেওঁৰ দিল্লীত কি কৰি আছা তুমি মই ড্ৰামা স্কুলৰ পৰা পাছ হোৱাৰ পাছত মই NSDৰ পৰা পাছ হোৱাৰ পাছত মই দিল্লীতে বেছ হৈ পেলাই দিল্লীতে বেছ কৰি মই কামবিলাক কৰি আছোঁ তাৰ পৰা যিমানখিনি পাৰোঁ আৰু মই প্ৰথমতেতো মই তেওঁ গান চানবিলাক আকৌ পঢ়াৰ আৰম্ভ কৰিছোঁ লিৰিক্সবিলাক শুনাৰ আৰম্ভ কৰিছোঁ কাৰণ এটা মই যেতিয়া এইটো মই কাম কৰিব লাগে বুলি ভাবিছোঁ তেতিয়া এটা সম্পূৰ্ণ বেলেগ এপ্ৰ'চৰ বেলেগ ধৰণে জুবিন গাৰ্গক চাব লাগিব প্ৰথমতে পঢ়া আৰু চিডিঅ'বিলাক কিন্তু এটা প্ৰব্লেম এইটো আছিলে যে জুবিন দাৰ যিবিলাক ভিডিঅ' যিটো সময়ৰ মই প্লে' কৰিব লাগে সেইটো সময়ৰ ভিডিঅ' সিমান নাছিলে